ইপিনে আমছুৱে যিমান হুলস্থুল কৰিব সিমানে উচ্ছেদ চলিব বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই কোনো আমছুৱে উচ্ছেদ ৰোধ কৰিব নোৱাৰে বৰঞ্চ উচ্ছেদ দুগুণ হ'ব আমছুৱে যিমান হুলস্থুল কৰিব সিমানে অসমৰ উচ্ছেদ দুগুণ হ'ব বুলি স্পষ্ট মন্তব্য কৰিছে মুখ্যমন্ত্ৰী আমছুৰ মিটিঙত মানুহ হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি কৈছো কৰিমেই আমছুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নুসুমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেটো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে আমাৰ মিয়া মুছলমান সকল কেনেকে সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকে হ'ব অসমীয়া মানুহ ক'ত থাকিব আমছু ৰেজৰ কৰ্মী আজি কৈছে যে আপোনালোকে যেটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত কিয় কৰাব মোৰ এতিয়া ইন্টাৰেষ্ট এভিকশনত আছে অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে গতিকে মোৰ এতিয়া ইন্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে যোৰহাটৰ এএছটিচি বাছত এক বাছ মিয়া আৰু তেওঁলোকে নিজেই নাজানে তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকৰ ঘৰ ক'ত অসমৰ ৰাজধানী কি একো নাজানে কেৱল এএছটিচিৰ এখন বাছত এক বাছ মিয়া ধৰিছে মাজুলীলৈ গৈ আছিল তেওঁলোকে এই বাছখন আপোনালোকে চাওক মাজুলী অভিমুখে এএছটিচিত এজাক সন্দেহজনক লোককেইজনে নাজানে সঠিক ঠিকনা নাই কোনো ধৰণৰ নথিপত্ৰ যি নথিপত্ৰ আছে সকলো ভুৱা লোককেইজনক জেৰা চলোৱাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে পঞ্চায়তত আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে এই সকল মিয়াই ভাবক পঞ্চায়তত জালিয়াতে উলিয়াইছে আধাৰ কাৰ্ড আনকি ক'ত জন্ম সেয়াও নাজানে এই সকল লোক জন্মস্থান সোধাত দুধুৰ মুধুৰত এই সকল মিয়া শ্ৰমিক অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছত এক বাছ মিয়া সত্ৰনগৰী মাজুলীলৈ লৈ যাওঁতেই তেওঁলোকক ধৰা হৈছে আৰু তেওঁলোকে নাজানে অসমৰ ৰাজধানী কি তেওঁলোকৰ ঘৰ ক'ত নাজানে ক'ৰ পৰা আহিছে তাকো নাজানে একো চিনি নাপায় অসমৰ এবোৰ ক'ত বনোৱা নহলি অসমত বনালে এইটো আহিব অসমৰ পৰিচয় আৰু বাহিৰত বনাও মেৰা আধাৰ মেৰা পৰিচয় বোলে মেৰা পেচা এইবোৰ চব বাহিৰত ভালাপাৰা ক'ত আছে ভালাপাৰা ক'ত আছে কোন ডিষ্ট্ৰিক্ট ভালাপাৰা পাবি আকৌ পঞ্চায়তৰ পৰা বনাইছে পঞ্চায়তৰ আধা বনাই পঞ্চায়তৰ আধা বনাই পঞ্চায়তৰ আধা বনাই আধাৰ বনাইছে পঞ্চায়ত অফিচ আধাৰ কাৰ্ড বনাইছে পঞ্চায়ত অফিচত দেউতাৰ নাম কি দেউতাৰ নাম ৰবিকুল ইছলাম কেতিয়া আহিলে বাংলাদেশৰ পৰা এটো আহিছিল তোৰ জন্ম ক'ত জন্ম জন্মস্থান কেৰবুজি সেইটো ক'ত আছে বাংলাদেশ বাংলাদেশ ক'ত ডিষ্ট্ৰিক্ট কি কোন ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট অকণি আগত কেলৈ ফুটা নাছিলে বঙাইগাঁও ডিষ্ট্ৰিক্টটো এটা অৰিজিনেল নাথাকে হাতত অৰিজিনেল নলয় আৰে বেছিভাগ এডিট কৰা হয় চব এডিট কৰে পঞ্চায়ত অফিচত আধাৰ বনাইছে পঞ্চায়ত অফিচত আধাৰ কাৰ্ড বনাইছে ৰাইজ আজি সচেতন হ'ল ইয়াত বাছখন বেয়া হ'ল বেয়া হোৱাৰ পিছত ওচৰৰ পৰা দেখিলে যে মানুহখিনি চব সন্দেহযুক্ত মানে মানুহৰ লিখা এটা হেৰি হ'ল তাৰপিছত আমালৈ ফোন কৰিলে আমি যেতিয়া আহি পালোহি সিহঁতক সঁচাকৈ সঁচা অৰ্থত আমি সিহঁতৰ যেতিয়া কাগজ পত্ৰ পৰীক্ষা কৰিলোঁ আধাৰ কাৰ্ড সকলো স্কেনো কৰি চাইছোঁ আমি সকলো ভুৱা আৰু সিহঁতে ক'লৈ গৈছে ক'ৰ পৰা আহিছে ডিষ্ট্ৰিক্টখনৰ নাম কি সেইটো পৰ্যন্ত ক'ব পৰা নাই তেতিয়াহ'লে আমি কি ভাবিম এই সময়ত অৱস্থাত দেখিছে যে গোটেই অসমৰ পৰা যি সময়ত বিদেশী বিতৰণৰ কথাটো চলি আছে চৰকাৰে এটা উচিত মানে পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়ত যদি সিহঁতে ইমান সাহস ক'ৰ পৰা পালে
সিহঁত কি এনেকুৱাই নেকি য'তে যায় ত'তে তেনেকৈ পুলি পোখা গজালি মেলিব এটা মানুহৰ 4-5টা 6টালৈকে সন্তান হৈছে কাইলৈ আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব এটা ভোট বেংকৰ সৃষ্টি কৰিব সেইকাৰণে ভৱিষ্যত মানুহ আমাৰ অন্ধকাৰ হ'ব সেইকাৰণে আজি জাতি জাগিছে আমাৰ ল'ৰাখিনিয়ে গোটেইখিনি আবদ্ধ কৰিছে অসমত জাতি জাগিছে গতিকে এটা ভাল শুভ লক্ষণ মাজুলীলৈ বুলি সত্ৰ নগৰী মাজুলীলৈ বুলি আগবাঢ়িছে গতিকে সেই খবৰটো পাই আমি এখেতসকলক কৰায়ত্ব কৰিলোঁ আপুনি ইতিমধ্যে গম পাইছে যে এজন ব্যক্তিক সোধা পোছা কৰোঁতে অসমীয়াটো ক'ব নাজানে অসমীয়া শব্দটো যেতিয়া অসমত থকা ব্যক্তি এজনে ক'ব নাজানে তেনেহ'লে আমি অভিয়াছলি ভাবিব লাগিব যে এজন সন্দেহযুক্ত নাগৰিক গতিকে আমি চৰকাৰ পক্ষকো আহ্বান জনাইছোঁ আৰু প্ৰতিজন অসমীয়াক আহ্বান জনাইছোঁ আপোনালোক সজাগ হওক